নমস্কাৰ, মই তাছলিমা বেগম। স্বাগতম আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক এই ভিডিঅ'ত দেখুৱাম তিনিজোপা উদ্ভিদ, যি তিনিজোপা উদ্ভিদ মই অলপ দিনৰ আগতে ৰোপণ কৰিছোঁ। আৰু উদ্ভিদ তিনিজোপা লহপহাই বাঢ়ি অহা দেখি মনত আনন্দ লাগিছে। উদ্ভিদ এজোপা ৰোপণ কৰাৰ পিছত লহপহাই বাঢ়ি অহা দেখিলে মনত আনন্দ বা ভাল লগাটো স্বাভাৱিক, নহয়নে বাৰু? গতিকে আহকচোন পলম নকৰাকৈ আজি তাকে আপোনালোকক দেখাওঁ। এইজোপা হৈছে ধনৰ উদ্ভিদ। ইয়াক ইংৰাজীত মানি প্লাণ্ট বুলি কোৱা হয়। ইয়াক ইপ্ৰাইপ্ৰিমনম আউৰিয়াম নামেৰেও জনা যায়। আৰু এই ধৰণৰ উদ্ভিদে উল্লেখযোগ্য সুবিধা প্ৰদান কৰে, য'ত ফৰ্মেলডিহাইড, বেনজিন, জাইলিন আৰু বিষাক্ত পদাৰ্থ আঁতৰাই বায়ু বিশুদ্ধিকৰণকে ধৰি ইহঁতে নান্দনিকতা বৃদ্ধি কৰে আৰু ঘৰৰ ভিতৰৰ আৰ্দ্ৰতা বৃদ্ধি কৰে, যাৰ ফলত ইহঁত নবীনসকলৰ বাবে নিখুঁত। সাংস্কৃতিকভাৱে ইহঁতে ঘৰলৈ সৌভাগ্য আৰু সমৃদ্ধি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনে বুলি মানুহে বিশ্বাস কৰে বা বিশ্বাস কৰা হয়। আৰু এইজোপা উদ্ভিদক আমি অসমীয়াত বগা পখিলা উদ্ভিদ বুলি কওঁ, যদিও ইয়াৰ কোনো অন্যান্য পৰম্পৰাগত অসমীয়া নাম নাই। সাধাৰণতে ইয়াৰ পাতবোৰ কাঁড় সদৃশ হোৱাৰ বাবে ইয়াক কাঁড়ৰ শিৰ উদ্ভিদ বুলিও কোৱা হয়। ইয়াক ইংৰাজীত চিংগোনিয়াম হোৱাইট বাটাৰফ্লাই প্লাণ্ট বোলে। ইয়াৰ বৈজ্ঞানিক নাম হ'ল চিংগোনিয়াম পডোফাইলাম। স্বতন্ত্ৰভাৱে কাঁড় আকৃতিৰ পাতবোৰ ক্ৰীমৰ দৰে বগা আৰু পাতল সেউজীয়া। ভালকৈ চাওকচোন বাৰু। আপোনালোকেও যদি এইজোপা উদ্ভিদ ৰোপণ কৰিছে, তেন্তে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। গছ ৰোপণ কৰিবলৈ মই মোৰ মাৰ পৰাহে শিকিছোঁ, কিয়নো মায়ে শাক পাচলি উদ্ভিদ ৰোপণ কৰে আৰু তেওঁ যত্ন কৰাবোৰ মই চাওঁ। যিহেতু ফুল মই বহুত বেছি ভাল পাওঁ। কেৱল মই বুলিয়েই নহয়, ফুল সকলোৱে ভাল পায়, কিয়নো ফুলক সৌন্দৰ্যৰ ৰাণী বুলি সকলোৱে কয়। ফুলৰ প্ৰতি সকলোৰে দুৰ্বলতা আছে। কিছুমান খঙিয়াল মানুহ হয়তো এইবোৰৰ প্ৰতি বেছি আগ্ৰহী নহ'লেও কম বেছি পৰিমাণে হ'লেও ফুল ভাল পায়। লহপহাই বাঢ়ি অহা দেখি মোৰ মনটো খুবেই ভাল লাগিল আৰু মই ভাবিলোঁ কথাষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইজোপা হৈছে অসমীয়াত হাড়জোৰা লতা বুলি কয়। ইয়াক ইংৰাজীত ডেভিল বেকবন প্লাণ্ট বুলি কোৱা হয়। এইজোপা উদ্ভিদ সাধাৰণতে আলংকাৰিক ঘৰুৱা উদ্ভিদ হিচাপেহে ব্যৱহাৰ কৰা হয়। জিগজাগ কাণ্ড গঠন আৰু ৰঙীন পাতৰ বাবে ই জনাজাত। ই উজ্জ্বল পৰোক্ষ পোহৰত লাভৱান হয় আৰু ইয়াৰ বাবে মধ্যমীয়া পানী দিয়াৰ প্ৰয়োজন হয়। ইয়াক সাধাৰণতে ভালদৰে পানী ওলাই যোৱা টাবত ৰোপণ কৰিব লাগে। এইজোপা উদ্ভিদে বায়ু বিশুদ্ধিকৰণৰ কাৰ্য কৰে, সেইবাবে ইয়াক প্ৰাকৃতিক বায়ু বিশুদ্ধিকৰণকাৰী বুলি গণ্য কৰা হয়। এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টিত। আজিলৈ সামৰোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে কুশলে থাকক আৰু সুস্থ হৈ থাকক, তাৰে শুভকামনাৰে শেষত আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে আৰু মোৰ আগৰ ভিডিঅ'বোৰতো মোক ইমান মৰম দিয়াৰ বাবে। বাই বাই।